নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। কংসক কোনোবাই কৈছিল যে ভাই সোৱাগ দৈৱকীৰ অষ্টম সন্তানটোৱে তোমাৰ ৰাজপাটৰ সমাপ্তি ঘটাব। সেয়েহে কংসই দৈৱকীৰ আটাইকেইটা সন্তানকে বিচাৰি বিচাৰি হত্যা কৰিছিল। কিন্তু নিয়তিৰ যি লিখন আছিল সেইটোতো খণ্ডন কৰিব নোৱাৰিলে। যিটো ঘটিবলগীয়া আছিল অৱশেষত সেইটোতো ঘটিলেই। আৰু ঠিক সেইদৰে বৰ্তমান আমাৰ দেশৰ ৰজাই এনে এটা কথা বিশ্বাস কৰে যে এদিন এনে কোনো শিক্ষিত মানুহ আহিব যি আৰু শাসনৰ বাট জৰি কাঢ়ি ল'ব। আৰু সেইবাবেই ৰজাই নিজৰ সিংহাসন সুৰক্ষিত কৰি ৰাখিবৰ বাবে দেশত অন্ধভক্তৰ এটা বাহিনীৰ সৃষ্টি কৰিছে। বিৰোধীক গালিগালাজ অপপ্ৰচাৰ আদি চলাবৰ বাবে এটি দল ভাড়াতীয়া হিচাপে ৰাখিছে। যোনে ৰজাৰ বিৰুদ্ধাচৰণ কৰিব, ৰজাক সমালোচনা কৰিব, ৰজাৰ কৰ্মকাণ্ডৰ প্ৰতিবাদ কৰিব, তেওঁৰ ওপৰত দেশদ্ৰোহীৰ লেবেল লগাই দিয়া হ'ব। তেখেতে এই ফৰ্মুলাৰে এতিয়ালৈকে বহুজনৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰি দিছে। আৰু এইবাৰ ৰজাৰ দেশদ্ৰোহিতাৰ লেবেল লগোৱা কাৰবাৰটোত এক নম্বৰ আছিল দেশভক্ত সোনম ৱাংচুকৰ নাম। সোনম ৱাংচুক এগৰাকী বিজ্ঞানী। সোনম ৱাংচুকৰ নাম দেশৰ বাহিৰে ভিতৰে বিখ্যাত। সোনম ৱাংচুকে চিয়াচিনৰ অতিপাত বৰফাবৃত অঞ্চলত ভাৰতীয় সেনাক সহায় কৰিবৰ বাবে এনেকুৱা এটা টেণ্ট বনাইছে যে যিটোৱে দিনত সূৰ্যৰ ৰশ্মিৰ পৰাই গৰম হৈ উঠে আৰু এই সূৰ্যৰ পোহৰৰ পৰা সংগ্ৰহ কৰি থোৱা উত্তাপৰ ফলত সম্পূৰ্ণ ৰাতিটো ভাৰতীয় সেনাই আৰামত জিৰণি ল'ব পাৰে। সোনম ৱাংচুকে ৰজাৰ পৰা লাডাখৰ জনসাধাৰণৰ অধিকাৰ দাবী কৰিছিল, প্ৰাপ্য অধিকাৰৰ দাবী তুলিছিল। কিন্তু সোনম ৱাংচুকৰ এই প্ৰাপ্য অধিকাৰৰ দাবী প্ৰতিবাদ ৰজাৰ পচন্দ নহ'ল আৰু ৰজাই সোনম ৱাংচুকক জেলত বন্দী কৰিলে। এনেকুৱা নহয় যে ৰজাই লাডাখৰ জনতাৰ অধিকাৰৰ দাবী পূৰ্ণ কৰিব নোৱাৰে। লাডাখৰ জনতাই ৰজাৰ পৰা কোনো আজব অকল্পনীয় বস্তু বিচৰা নাই, বিচাৰিছে মাথো প্ৰাপ্য অধিকাৰ, সংবিধান প্ৰদত্ত প্ৰাপ্য অধিকাৰ। ৰজাই মাথো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৈ বাৰিষাৰ মুখলধাৰ বৰষুণৰ দৰে মাথো প্ৰতিশ্ৰুতিহে বিলায়। কিন্তু লাডাখৰ জনতাৰ বাবে তেখেতে তিল মাত্ৰও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। কিয়নো ৰজাই প্ৰতিবাদ বেয়া পায়। কোনোবাই প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিলে ৰজাই বেয়া পায়। ৰজাই ৰং সলনি কৰে। যি ৰজাই ৰেভৰি কালচাৰ বেয়া পায় সেই ৰজাই বিহাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰী ধন, ৰাইজৰ ৰাজহৰ ধন ৰেভৰিৰ দৰে বিলাইছে। ৰজাই বিহাৰৰ ৭৫ লাখ মহিলাক ১০ হাজাৰ টকাকৈ বিলোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু বিলাইছেও। ৰজাই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধাচৰণো কৰে। কিন্তু এতিয়া চাওক, ৰজাই ৰং সলাইছে। তেওঁ কোনো বস্তুকেই বেয়া নাপায়। তেওঁ মাত্ৰ বেয়া পায় পঢ়া লিখা শিক্ষিত মানুহক। তেওঁক মাথো লাগে আনপঢ় অন্ধভক্তৰ এটা বাহিনী যি কোনো প্ৰশ্ন নকৰে, যিসকলে তেওঁক নন বায়লজিকেল বুলি মানি লৈ তেওঁৰ পূজা কৰে। আজিকালি ৰজাক জেনজি নামৰ এই শব্দটোৱে সমস্যাত পেলাইছে। জেনজি শব্দটো লৈ ৰজাই এতিয়া ভয় খোৱা হৈছে। ৰজাৰ বাবে এইটো নতুন প্ৰকাৰৰ ভয়। ৰজাৰ শাসনকালত দুজন ব্যক্তিৰ বিৰুদ্ধে কোনেও একো ক'ব নোৱাৰে। এজন হৈছে ৰজাৰ প্ৰিয় উদ্যোগপতি মিত্ৰ, যাৰ নাম আ আখৰেৰে আৰম্ভ হয়, আৰু দ্বিতীয়জন হৈছে ৰজা নিজেই। কিন্তু ৰজাই নিজৰ গতিবিধি কাৰ্যপ্ৰণালী ক্ষমতা সুৰক্ষিত ৰাখিবৰ বাবে যেনেদৰে এজন দেশভক্ত সোনম ৱাংচুকক জেলত বন্দী কৰিছে, ঠিক তেনেদৰে তেওঁ গৌৰৱ আৰিয়া আৰু জিডি বাক্সিৰ দৰে প্ৰাক্তন সৈনিককো হাইৰাণ কৰি তুলিছিল। লাডাখৰ বাসিন্দা, লাডাখবাসী অত্যন্ত মৰমীয়াল, দেশভক্ত। লাডাখৰ বাসিন্দাই যদি অলপো সুবিধা দিয়ে, অলপো দেশভক্তি নেদেখুৱায়, তেন্তে ততালিকে চীনৰ সৈনিকেৰে ভৰি পৰিব লাডাখ। আৰু ৰজাৰ যদি নিজৰ প্ৰজাৰ বাবে এনে আচৰণেই হয়, তেন্তে ৰজাই লাডাখৰ দৰে শান্ত কেন্দ্ৰীয় শাসিত প্ৰদেশখনকো অশান্ত কৰি তুলিব। এনেকৈয়ে যদি মাহীমাকৰ সন্তানৰ দৰে ব্যৱহাৰ কৰে। প্ৰিয় দৰ্শক, আৰু এটা কথা আছে। সোনম ৱাংচুকে কৈছে যে ৰজাৰ পৰম মিত্ৰ উদ্যোগপতিজনৰ চকু এতিয়া লাডাখৰ ওপৰত, আৰু সোনম ৱাংচুকে ৰজাৰ পৰম মিত্ৰৰ বিৰুদ্ধাচৰণ কৰিছে। আৰু সেইবাবে ৰজাৰ পৰম মিত্ৰৰ বিৰুদ্ধাচৰণকাৰীসকলক ৰাস্তাৰ পৰা আঁতৰাব লাগে। আৰু এই পৃথিৱীত এনে এখন ঠাই নাই য'ৰ সৈতে ৰজাৰ সম্পৰ্ক নাই। এনেকুৱা একোৱেই নাই যে যিটো ৰজাই কৰিব বিচাৰিছে আৰু কৰিব পৰা নাই। কিন্তু লাডাখক পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্যাদা দিয়া নাই। ৰজাৰ এটা অভ্যাস আছে যে ৰজাই সন্তুষ্ট হৈহে কিবা এটা দিব লগা হ'লে দিয়ে। কোনোবাই প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিলে, দাবী কৰিলে, গণতান্ত্ৰিক আন্দোলন কৰিলে, তেতিয়াই ৰজাৰ ইগ' হাৰ্ট হয়। তেনে আন্দোলন, প্ৰতিবাদ, দাবী কৰিলে ৰজাৰ ইগ'ত লাগে। যিটো দিব লাগে তেতিয়া সেইটোও নিদিয়ে। আৰু তেওঁৰ ইমানেই খং উঠে যে লগে লগে তেনে লোকক তেওঁ জেলত বন্দী কৰি ৰাখে। কোনোবাই আন্দোলন কৰি ৰজাক বাধ্য কৰোৱাব, সেইটো ৰজাৰ পচন্দ নহয়। ৰজাৰ খুচি হ'লে যি দিয়ে দিব। সোনম ৱাংচুক যিমানেই ডাঙৰ দেশভক্ত নহওক লাগে, সোনম ৱাংচুকৰ এইটোৱেই ভুল হ'ল যে ৰজাৰ পৰা কোনোৱেই দাবী কৰিব নোৱাৰে। তেওঁ ৰজাক সন্তুষ্ট কৰাৰ পৰিৱৰ্তে ন্যায্য প্ৰাপ্যৰ বাবে আন্দোলনৰ দৰে সাংবিধানিক প্ৰক্ৰিয়া হাতত ল'লে।
আৰু সেইবাবে সোণম ৱাংচুক এতিয়া জেলৰ বন্ধ কোঠৰীত বন্দী। নহলেনো ৰজাৰ শাসন কালতেই ৰাম ৰহিমৰ দৰে বলাৎকাৰীও 17 বাৰ পেৰলত মুকলি হ'ব পাৰেনে? পেৰলত মুক্ত হৈ বলাৎকাৰীও আৰামত মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰে। গুজৰাটত ধৰ্ষণত অভিযুক্ত দোষীকো ভাল মানুহৰ চাৰ্টিফিকেট দি এৰি দিয়া হৈছে। সোণম ৱাংচুকৰ পত্নীয়ে কৈছে যে সোণমে নিজে বিজেপিক ভোট দিছিল আৰু গত নিৰ্বাচনত তেওঁৰেই সাংসদে জয়লাভ কৰিছিল। তেওঁক শাসনৰ গাদীলৈ আনিবৰ বাবে সকলোৱে সমৰ্থন দিছিল, কিন্তু তেওঁ আমাৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিব নোৱাৰিলে। 6ষ্ঠ অনুসূচীৰ পৰা লৈ লাডাখত বিধানসভা গঠন পৰ্যন্ত একোৱেই কৰিব নোৱাৰিলে। ৰজাই এতিয়া খুদ নিজেই চীনৰ লগত মিত্ৰতা স্থাপন কৰিছে। সেইবাবে সোণম ৱাংচুকক এতিয়া চীনৰ এজেণ্ট বুলি ক'ব পৰা নাই আৰু সেইবাবে এতিয়া সোণম ৱাংচুকক পাকিস্তানৰ এজেণ্ট বুলি কোৱা হৈছে। এই সন্দৰ্ভত সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলীয়ে কৈছে যে যদি এইটো সত্য হয় তেন্তে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আটাইতকৈ বেছি জগৰীয়া। পাকিস্তানৰ কোনো চোৰাংচোৱা যদি লাডাখত ঘূৰি ফুৰিছিল তেন্তে এতিয়ালৈকে গৃহ মন্ত্ৰালয়ে কি কৰি আছিল? তেওঁলোক তেন্তে সম্পূৰ্ণ বিফল হৈছে। মোক ইয়াৰ উত্তৰ লাগে। সোণম ৱাংচুকৰ অনশনৰ বাবেই লাডাখৰ বিজেপিৰ মুখ্য কাৰ্যালয় জ্বলাই দিয়া হ'ল আৰু এই কাণ্ডত 4জন লোকৰ মৃত্যু হ'ল। এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰি কৈছিল যে পিতৃও সেনাবাহিনীত, পুত্ৰও ভাৰতীয় সেনাবাহিনীত, যাৰ তেজত বিয়পি আছে দেশভক্তি। তথাপিও বিজেপি চৰকাৰে দেশৰ সাহসী পুত্ৰক গুলীয়াই হত্যা কৰিলে, কাৰণ তেওঁ লাডাখ আৰু লাডাখৰ জনতাৰ প্ৰাপ্য অধিকাৰ বিচাৰি থিয় দিছিল। পিতৃৰ সেই দুখ লগা দুচকুৱে মাত্ৰ এটাই প্ৰশ্ন কৰিছে, কি আজি দেশ সেৱা, দেশভক্তিৰ এয়াই প্ৰতিদান নেকি? আমাৰ দাবী লাডাখত সংঘটিত কৰা এই হত্যাৰ নিৰপেক্ষ ন্যায়িক তদন্ত হ'ব লাগে আৰু দোষীয়ে যোগ্য শাস্তি পাবই লাগিব। মোদীজী, আপুনি লাডাখৰ জনতাক প্ৰতাৰণা কৰিছে। তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰিছে। হিংসা আৰু হত্যাৰ ৰাজনীতি বন্ধ কৰক। প্ৰিয় দৰ্শক, সোণম ৱাংচুক যদি মুছলমান হ'লহেঁতেন তেতিয়া ৰজাৰ এই তন্ত্ৰটোৱে পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি কেতিয়াবাই প্ৰমাণ কৰি দিলেহেঁতেন। কিন্তু ৱাংচুক প্ৰকৃততেই দেশভক্ত। সেইবাবে এইবাৰ ৰজাৰ এই পদক্ষেপে নিজৰেই পতন ঘটাব পাৰে। চাওক, এজন এজনকৈ বহু শাসক আহিল, কিন্তু সংবিধানৰ অধিকাৰক খৰ্ব কৰিব নোৱাৰিলে, কাৰণ অতি গতি দুৰ্গতি। আমাৰ এই প্ৰতিবেদন চাই আপুনি আপোনাৰ মতামত ব্যক্ত কৰিবলৈ নাপাহৰিব। আপোনাসৱৰ এটা এটা কমেণ্টে আমাক আৰু সাহস প্ৰেৰণা যোগাব অনাগত দিনত শাসকৰ চৰিত্ৰ উদঙাবলৈ। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।